আজি হৈছে ফাগুন মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ মাৰ্চ মাহৰ ১২ তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে কৃষ্ণা নৱমী তিথি আৰু মূলা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ দিনটোত গ্ৰহৰ অৱস্থানে বিশেষ কিছুমান ৰাশিলৈ জীৱনলৈ কঢ়িয়াই আনিছে অভাৱনীয় পৰিৱৰ্তন। আনহাতে কিছুমান বিশেষ ৰাশিৰ বাবে আজি টকা পইচাৰ ক্ষেত্ৰত ল'ব লাগিব চৰম সাৱধানতা। আপোনাৰো ৰাশিৰ এই তালিকাখনত আছে নেকি? এই বিষয়ে জানিবলৈ হ'লে আপোনালোকে নিজৰ ৰাশিফলবোৰ ভালদৰে চাবলৈ যত্ন কৰিব লাগিব। কিন্তু যদিও আপোনালোকৰ কিবা যদি অসুবিধা থাকে তথাপিও চিন্তা নকৰিব, কাৰণ গ্ৰহ নক্ষত্ৰৰ যি দুখ নাথাকক কিয় আপোনালোকে অতি সহজে সাধাৰণ প্ৰতিকাৰ কৰি আপোনালোকে খণ্ডন কৰিবলৈ সক্ষম হ'ব। আৰু গভীৰভাৱে আপোনালোকে নিজৰ ৰাশিফলবোৰ চালেই গম পাব। মই ধুনীয়াকৈ বিশ্লেষণ কৰি দিম যাতে আপোনালোকে দিনটো শুভ কৰিবলৈ সক্ষম হয় আৰু আপোনালোকে ভালদৰে আগবাঢ়িবলৈ সক্ষম হয়। গতিকে যদি এতিয়ালৈকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নতুন হৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ শুদ্ধ আৰু সাধাৰণভাৱে প্ৰতিকাৰবোৰ কৰি আপোনালোকে দিনটো শুভ কৰিবলৈ একমাত্ৰ এই চেনেলৰ জৰিয়তে লাভ কৰিব পাৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক এতিয়া আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি চন্দ্ৰ আপোনালোকৰ 11তম বা 11দশ স্থানত অৱস্থান কৰিছে। জ্যোতিষশাস্ত্ৰ অনুসৰি 11তম স্থান বা 11দশ স্থানক লাভৰ স্থান বা আয়ৰ স্থান বুলি কোৱা হয়। ইয়াৰ ফলত আপোনালোকৰ উপাৰ্জন, ইচ্ছা পূৰণ, জ্যেষ্ঠ ভাতৃ ভগ্নী আৰু বন্ধু বান্ধৱৰ বিচাৰ কৰা হয়। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক আৰু সামাজিক দিশৰ পৰা অত্যন্ত শুভ আৰু লাভদায়ক হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আধিপত্য আৰু সন্মান বৃদ্ধি পাব। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা অতি প্ৰখৰ হ'ব। বহুদিন ধৰি ৰৈ থকা কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প আজি সফলতাৰে সম্পন্ন হোৱাৰ পূৰ্ণ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলে নিজৰ নেটৱৰ্ক বা সামাজিক যোগাযোগৰ জৰিয়তে ডাঙৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে আজিৰ দিনটো সৰ্বোত্তম হ'ব। একাদশ চন্দ্ৰৰ অৱস্থানে আপোনাৰ আৰ্থিক দিশ অতিশয় মজবুত কৰিব। উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব। পূৰ্বৰ কোনো বিনিয়োগ বা ব্যৱসায় আদিৰ পৰা আজি আকস্মিক লাভাংশ পোৱাৰ সুযোগ আছে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা পূৰ্ণ সমৰ্থন পাব। সামাজিক অনুষ্ঠান বা ধৰ্মীয় কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে, যিয়ে আপোনাৰ মন প্ৰফুল্লিত কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু সংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা কৰাৰো আজিৰ দিনটো শুভ। সামগ্ৰিকভাৱে স্বাস্থ্য আজি উত্তম অৱস্থাত থাকিব আৰু মনত এক যোগাত্মক শক্তিয়ে বিৰাজ কৰিব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ সুযোগ আছে। তথাপিও অত্যাধিক আনন্দ উল্লাহৰ মাজত ভৰিৰ সৰু গাঁঠি বা ভৰিৰ পতাৰ সামান্য বিষ অনুভৱ হ'ব পাৰে। আজিৰ দিনটোৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগিব আপুনি। আৰ্থিক লাভালাভৰ সুযোগ পালেও কম সময়ত বেছি ধন ঘটাৰ প্ৰলোভনত পৰি কোনো ভুল পথ অৱলম্বন নকৰিব। সফলতা আৰু ধনৰ আগমনে কেতিয়াবা মনত অহংকাৰৰ সৃষ্টি কৰিব পাৰে। বৃহস্পতিবাৰৰ দিনা জ্যেষ্ঠজন বা গুৰুস্থানীয় ব্যক্তিৰ সৈতে কথা পাতোঁতে বিনম্ৰতা বজাই ৰাখিব। আৰ্থিক দিশ সবল হ'লেও আজি কাকো অন্ধভাৱে বিশ্বাস কৰি ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনাৰ বৃহস্পতিবাৰ হোৱাৰ বাবে সৌভাগ্য বৃদ্ধিৰ বাবে ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক প্ৰণাম জনাওক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব 21 বাৰ। দেৱগুৰু বৃহস্পতিক সন্তুষ্ট কৰিবলৈ আজি হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক আৰু কপালত হালধীয়া ৰঙৰ তিলক বা চন্দন লগাওক। ইয়াৰ দ্বাৰা আপোনাৰ গুৰু আজি প্ৰসন্ন অৱস্থাত থাকিব। মেষ ৰাশিৰ অধিপতি মংগলক সক্ৰিয় কৰি ৰাখিবলৈ হনুমান চালিচাও পাঠ কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ স্থিতি 10ম স্থানত অৱস্থান কৰিছে আৰু 10ম স্থান হৈছে কৰ্মস্থান আৰু ৰাজ্যৰ স্থান বুলি কোৱা হয়। ইয়াৰ দ্বাৰা আপোনাৰ কৰ্ম, কেৰিয়াৰ, পদমৰ্যাদা, সামাজিক প্ৰতিষ্ঠা, চৰকাৰী বিষয় আৰু পিতৃৰ বিচাৰ কৰা হ'ব। সেইবাবে আজিৰ দিনটো সম্পূৰ্ণৰূপে আপোনাৰ পেছাদাৰী জীৱনৰ কৰ্মক্ষেত্ৰৰ ওপৰত কেন্দ্ৰীভূত হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি অপাৰ সফলতা পাব। 10ম চন্দ্ৰৰ অৱস্থানে আপোনাক কৰ্মস্থলীত এক সুকীয়া পৰিচয় আৰু সন্মান প্ৰদান কৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ মূল্যায়ন কৰিব, যাৰ ফলত পদোন্নতি বা নতুন দায়িত্ব লাভৰো যোগ দেখা গৈছে। ব্যৱসায়ীসকলে চৰকাৰী ক্ষেত্ৰৰ সৈতে জড়িত কোনো ডাঙৰ প্ৰকল্প বা নিবিদা আদি পোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত পোৱা সফলতাৰ ফলস্বৰূপে আজি আপোনাৰ আৰ্থিক স্থিতি যথেষ্ট সবল হ'ব। ব্যৱসায়ত কৰা বিনিয়োগে লাভ কঢ়িয়াই আনিব। বৃহস্পতিবাৰ হোৱাৰ হেতুকে আজি আপুনি নিজৰ সঞ্চিত ধন বৃদ্ধি কৰাৰ বাবে সুন্দৰ পৰিকল্পনাও কৰিব পাৰিব। কৰ্মক্ষেত্ৰত অত্যাধিক ব্যস্ততাৰ বাবে আজি আপুনি পৰিয়াল বা জীৱনসংগীৰ পৰ্যাপ্ত সময় দিব অসমৰ্থ হ'ব পাৰে। ঘৰত সময় কমকৈ দিয়াৰ বাবে প্ৰেমৰ সম্পৰ্কত সামান্য শীতলতাও আহিব পাৰে।
অৱশ্যে পিতৃৰ ফালৰ পৰা আপুনি বিশেষ সমৰ্থন আৰু সুন্দৰ পৰামৰ্শ লাভ কৰিব। কৰ্মব্যস্ততা আৰু মানসিক চাপৰ বাবে সামান্য ভাগৰ অনুভৱ হ'ব। দশম স্থানৰ চন্দ্ৰৰ বাবে আঁঠু আৰু হাড়ৰ সৈতে জড়িত হোৱাৰ বাবে কঁকাল গাঁঠি আদিৰ বিষ হ'ব পাৰে। একাধাৰে বহি কাম নকৰি মাজে সময়ে উঠি আৰু শাৰীৰিক জিৰণি দিবলৈও চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। কেৱল কামতে ব্যস্ত নাথাকি নিজৰ ঘৰুৱা জীৱনতো সময় দিয়ক। কৰ্মস্থলীত পোৱা সফলতাত অহংকাৰী হৈ নপৰিব। জ্যেষ্ঠ ব্যক্তিৰ সৈতে কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। আজি আপুনি সফল হ'বলৈ কোনো ধৰণৰ চমু পথ বা অনৈতিক উপায় অৱলম্বন নকৰিব। নিজৰ সততা আৰু পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। বৃহস্পতিবাৰৰ দিনটোত সৌভাগ্য আৰু কৰ্মক্ষেত্ৰত সফলতাৰ বাবে ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক স্মৰণ কৰক আৰু কপালত হালধীয়া বা চন্দনৰ তিলক লগাওক। ইয়াৰ ফলত আজি আপোনাৰ ভাগ্যও উদয় হ'ব। দশম চন্দ্ৰৰ বাবে কৰ্মস্থলীত মান সন্মান বৃদ্ধি কৰিবলৈ সূৰ্যোদয়ৰ সময়ত সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। শুক্ৰ আৰু বৃহস্পতিৰ কৃপা পাবলৈ হ'লে আজি আপুনি হালধীয়া বা বগা ৰঙৰ সংমিশ্ৰণৰ কাপোৰ লগত ৰাখিলে ভাল হ'ব। এইটো আপোনাৰ বাবে অতি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ নৱম স্থানত অৱস্থান কৰিছে। নৱম স্থানটোক ভাগ্য আৰু ধৰ্মৰ স্থান বুলিও জনা যায়। আপোনাৰ ভাগ্য, ধৰ্মীয় কাম কাজ, উচ্চ শিক্ষা, দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ পিতৃ বা গুৰুৰ বিচাৰ কৰা হ'ব আজি। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিকতা আৰু ভাগ্যৰ পূৰ্ণ সমৰ্থনেৰে পৰিপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা বা বাধা আহি থকা কোনো কাম আজি সহজে সম্পন্ন হ'ব। উচ্চ শিক্ষা, গৱেষণা বা বিজ্ঞানৰ লগত জড়িত শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি উত্তম হ'ব। ব্যৱসায়ীসকলে আজি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে দীৰ্ঘ দূৰত্ব যাত্ৰা কৰাৰ যোগ আছে, যি ভৱিষ্যতে যথেষ্ট লাভদায়ক বুলিও প্ৰমাণিত হ'ব। নতুন দক্ষতা বা ভাষা শিকাৰ বাবেও দিনটো অনুকূল। আৰ্থিক স্থিতি উন্নত হ'ব। নৱম চন্দ্ৰৰ প্ৰভাৱৰ ফলত পূৰ্বৰ কোনো বিনিয়োগ বা পৰিকল্পনাৰ পৰা সুফল লাভ কৰিব। অৱশ্যে ধৰ্মীয় অনুষ্ঠান, দান দক্ষিণা, কিতাপ ক্ৰয় কৰা বা তীৰ্থৰ যাত্ৰাৰ নামত আপোনাৰ কিছু ধন ব্যয় হ'ব পাৰে, যি আপোনাৰ মানসিক শান্তিহে প্ৰদান কৰিব। পাৰিবাৰিক জীৱনত সুখ আৰু এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব। পিতৃৰ ফালৰ পৰা বিশেষ সমৰ্থন বা সুন্দৰ পৰামৰ্শ লাভ কৰিব, যি আপোনাৰ কেৰিয়াৰত সহায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু গভীৰতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে কোনো দূৰণিৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনাও থাকিব। সামগ্ৰিকভাৱে স্বাস্থ্য অতি উত্তম অৱস্থাত থাকিব আৰু মনত এক আধ্যাত্মিক প্ৰশান্তিয়ে বিৰাজ কৰিব। যাত্ৰা বা অত্যাধিক মানসিক শ্ৰমৰ বাবে সামান্য ভাগৰ অনুভৱ হ'ব পাৰে, কিন্তু ই আপোনাৰ কৰ্মস্পৃহা হ্ৰাস কৰিব নোৱাৰে। আজিৰ দিনটোৰ বাবে গুৰুত্বপূৰ্ণ সাৱধানতা হ'ব। কেৱল ভাগ্যৰ ওপৰত ভৰসা কৰি বহি নাথাকিব, কাৰণ নৱম চন্দ্ৰই ভাগ্যৰ সমৰ্থন দিলেও কেতিয়াবা আপোনাৰ পৰীক্ষা লয়। পিতৃ, গুৰু বা কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ অগ্ৰাহ্য নকৰিব। তেওঁলোকৰ সৈতে কোনো ধৰণৰ তৰ্ক বা অহংকাৰী মনোভাৱ প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকিব। দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ'লেও নিজৰ লাগতিয়াল সামগ্ৰী, নথিপত্ৰ আৰু স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। বৃহস্পতিবাৰৰ দিনটো নৱম চন্দ্ৰৰ পৰা সৰ্বাধিক শুভ ফল পাবলৈ হ'লে ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক স্মৰণ কৰক আৰু কপালত হালধি বা চন্দনৰ তিলক লগাওক। ঘৰৰ পৰা গুৰুত্বপূৰ্ণ কামত ওলোৱাৰ আগতে পিতৃ বা গুৰুজনৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক। দেখিব আপোনাৰ সকলো কামবোৰ শুভ হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ অষ্টম স্থানত অৱস্থান কৰিছে। অষ্টম চন্দ্ৰই আয়ুস, ৰহস্য, গৱেষণা, হঠাৎ একোটা ঘটনা বা বাধা বা গুপ্ত ধনৰ স্থান বুলিও জনা যায়। যিহেতু অষ্টম স্থান এটা জটিল স্থান বুলি গণ্য কৰা হয়, সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট সতৰ্ক হৈ থাকিব লাগিব আৰু নিশ্চিত ফলদায়কো হ'ব আজিৰ দিনটো। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ কামত অত্যন্ত মনোযোগ দিব লাগিব। সহকৰ্মী বা বিৰোধীসকলে আপোনাৰ বিৰুদ্ধে গোপন ষড়যন্ত্ৰ কৰিব পাৰে বা আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গৱেষণা, জ্যোতিষ, বিজ্ঞান বা অনুসন্ধানৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। আজি নতুন কোনো ডাঙৰ প্ৰকল্প বা ব্যৱসায় হাতত নোলোৱাটোৱে ভাল হ'ব। চলি থকা কামবোৰত গুৰুত্ব দিয়ক। আৰ্থিক দিশত আজি উত্থান পতন দেখা যাব পাৰে। অষ্টম চন্দ্ৰই হঠাতে অপ্ৰত্যাশিত খৰচ বৃদ্ধি কৰিব পাৰে। আনহাতে পুৰণি কোনো সম্পত্তিৰো লাভৰ যোগ দেখা যাব। আজি আপুনি লটাৰী বা অনিশ্চিত স্থানত কোনো ধৰণৰ ধন বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱনত শান্ত পৰিৱেশে
বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব। জীৱনসংগীৰ স্বাস্থ্য বা আপোনাৰ ঘৰৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ চিন্তা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত সৰু সৰু কথাক লৈ আপোনালোকে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নকৰিব। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব আজি। অষ্টম চন্দ্ৰৰ অৱস্থানে মানসিক চাপ, দুশ্চিন্তা আদি বৃদ্ধি কৰিব পাৰে। পেটৰ লগত জড়িত সমস্যাও সৃষ্টি কৰিব পাৰে। সেইবাবে সুষম আহাৰ গ্ৰহণ কৰিব আৰু যোগাসন আৰু ধ্যানৰ যোগেদি মনটো শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ সাৱধানতাবোৰ হ'ব। আজি অহেতুক ঘটনা কিছুমান ঘটাৰো সম্ভাৱনা আছে, গতিকে আজি আপোনালোকে নিজৰ ক্ষেত্ৰত সাৱধান হ'ব আৰু গাড়ী মটৰ চলাওঁতেও আপোনালোকে ভালদৰে চলাবলৈ যত্ন কৰিব, যাতে কোনো ধৰণৰ আপোনালোকে খৰখেদা নকৰে। বিনা কাৰণত কাৰোবাক সন্দেহ নকৰিব বা তৰ্কত লিপ্ত নহ'ব, নহ'লে পৰিস্থিতি বেয়া হ'ব পাৰে। আজি দিনটোত কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব বা বিনিয়োগো নকৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰক শান্ত আৰু ফলপ্ৰসূ কৰিবলৈ হ'লে ভগৱান শিৱৰ উপাসনা কৰক। অষ্টম চন্দ্ৰৰ বাধা আৰু বিপদ দূৰ কৰিবলৈ হ'লে আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব পাৰে। বৃহস্পতিবাৰ হোৱাৰ বাবে আজি গুৰুৰ কৃপা লাভ কৰিবলৈ হ'লে ৰাতিপুৱা ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ সপ্তম স্থানত অৱস্থান কৰিছে। সপ্তম স্থান হৈছে জীৱনসংগী, বিবাহ, অংশীদাৰী, ব্যৱসায় আৰু সমাজৰ সৈতে থকা সম্পৰ্ক আৰু ৰাজহুৱা জীৱনৰ স্থান। সেইবাবে আজিৰ দিনটো ব্যক্তিগত সম্পৰ্ক আৰু অংশীদাৰিত্বৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি দলবদ্ধভাৱে কাম কৰিলে সৰ্বাধিক সফলতা পাব। অংশীদাৰী ব্যৱসায়ত জড়িত লোকসকলে আজি বিশেষ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে সুযোগ আহিব। ৰাজহুৱা সম্পৰ্ক, ৰাজনীতি বা সমাজৰ লগত জড়িত লোকসকলৰ মান সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব। আৰ্থিক স্থিতি যথেষ্ট মজবুত হ'ব। ব্যৱসায়িক লেনদেন বা দৈনিক উপাৰ্জনৰ পৰা ধন আগমনৰ সুন্দৰ যোগ দেখা গৈছে। বৃহস্পতিৰ কৃপাত পুৰণি কোনো ব্যৱসায়িক বিনিয়োগৰ পৰা আজি লাভাংশ পোৱাৰো সম্ভাৱনা আছে। জীৱনসংগীৰ জৰিয়তেও কোনো আৰ্থিক লাভালাভৰ প্ৰাপ্ত হ'ব পাৰে। সপ্তম চন্দ্ৰৰ অৱস্থানে বৈবাহিক জীৱনলৈ অপাৰ সুখ শান্তি কঢ়িয়াই আনিব। জীৱনসংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকে আলোচনা কৰাৰ আজি দিনটো উত্তম দিন হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন বা ভাল প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি গভীৰ হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই দেখা গৈছে আৰু আপোনাৰ মন প্ৰফুল্লিত হৈ থাকিব। তথাপিও সপ্তম স্থানৰ কিডনীৰ সৈতে জড়িত আৰু তলপেটৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনালোকৰ প্ৰস্ৰাৱজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু গৰমৰ পৰা নিজকে বচাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। যিহেতু আপোনালোকৰ জাতকৰ জন্মগত নেতৃত্বৰ গুণ আছে, কিন্তু অংশীদাৰিত্ব বা দাম্পত্য জীৱনত অহংকাৰৰ স্থান নাই। জীৱনসংগী বা ব্যৱসায়িক অংশীদাৰৰ মতামতক গুৰুত্ব দিয়ক আৰু নিজৰ সিদ্ধান্ত জাপি নিদিব। যিকোনো নতুন ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰাৰ আগতে নথিপত্ৰ ভালদৰে পঢ়ি ল'ব। সমাজৰ আগত কথা কওঁতে নিজৰ শব্দ নিৰ্বাচনত গুৰুত্ব দিব, যাতে কোনো আপোনাৰ কথাত ভুল অৰ্থ উলিয়াব নোৱাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। সিংহ ৰাশিৰ অধিপতি সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ হ'লে ৰাতিপুৱা আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক। ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি বৃহস্পতিবাৰ হোৱা হেতুকে শুক্ৰ গ্ৰহৰ কৃপা লাভ কৰিবলৈ ৰাতিপুৱা ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব আৰু কপালত হালধিৰ তিলক লগাওক। সূৰ্য আৰু বৃহস্পতিৰ শুভ প্ৰভাৱ বৃদ্ধিৰ বাবে আজি আপোনালোকে কমলা ৰঙৰ বা হালধীয়া ৰঙৰ পোচাকো পৰিধান কৰিব পাৰে বা ৰুমাল লগত ৰাখিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে। ষষ্ঠ স্থান হৈছে ৰোগ, ঋণ, সংগ্ৰাম, শত্ৰু আৰু কৰ্মস্থান। আজিৰ দিনটো আপোনাৰ বাবে অলপ পৰিশ্ৰমৰ হ'ব, কিন্তু লগতে নিজৰ বুদ্ধি আৰু জ্ঞান প্ৰয়োগ কৰি প্ৰতিযোগিতাত আপোনালোকে বিজয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত আজি অলপ কঠোৰ পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। ষষ্ঠ চন্দ্ৰৰ অৱস্থানে আপোনালোকৰ কৰ্মক্ষেত্ৰত ভাল পৰিৱেশৰো সৃষ্টি কৰিব। বিৰোধীসকল আৰু সহকৰ্মীসকলে আপোনাৰ কামত কিছু বাধা দিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু তেওঁলোকে বিশেষ সফল হ'ব নোৱাৰিব। চাকৰি বিচৰা প্ৰাৰ্থীসকলৰ বাবে আজি খুব সুন্দৰ দিন। আজি আপোনালোকৰ কৰ্মসংস্থাপন পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব।
আৰ্থিক দিশত আজি অলপ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব। উপাৰ্জনতকৈ খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ স্বাস্থ্যৰ নামত আপোনালোকে আৰু পুৰণি ঋণ পৰিশোধ কৰাৰ নামত ধন ব্যয় হ'ব পাৰে। নিজৰ হিচাপী স্বভাৱটো বজাই ৰাখি বাজেট প্ৰস্তুত কৰি চলিলে আৰ্থিক সমস্যাৰ পৰা হাত সাৰিব পাৰিব। পাৰিবাৰিক জীৱন সাধাৰণভাৱে পাৰ হ'ব, কিন্তু কৰ্মব্যস্ততা বা মানসিক চাপৰ বাবে আপুনি পৰিয়ালক সময় দিব নোৱাৰিব। মাতৃপক্ষৰ পৰা কোনো সহায় বা খবৰ আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত সৰু সুৰা কথাত সংগীৰ ভুল উলিয়াই দিয়াৰ পৰা বিৰত থাকিব, নহ'লে অকাৰণতে তৰ্ক হ'ব পাৰে। ষষ্ঠ চন্দ্ৰৰ প্ৰভাৱে স্বাস্থ্যত কিছু বিশেষ মনোযোগ দিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ পেটৰ সমস্যা সোনকালে হয়, সেইবাবে আজি আপোনালোকে সুষম খাদ্য গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপুনি সাৱধান হ'ব লাগিব। ষষ্ঠ চন্দ্ৰ হ'ল ঋণৰ স্থান, সেইবাবে আজি কাৰোবাক ঋণ দিয়াৰ পৰা বিৰত থাকিব। কন্যা ৰাশিৰ জাতকৰ প্ৰতিটো কথাতে খুঁত ওলোৱাৰ প্ৰৱণতা থাকে, সেইবাবে আজি আপোনালোকে কোনো কাৰণতে বেলেগৰ খুঁত নুলিয়াব, নহ'লে আপোনাৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটিবলৈ নিদিব। আজি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি বৃহস্পতিবাৰ হোৱা হেতুকে গুৰু গ্ৰহৰ কৃপা লাভ কৰিবলৈ আপুনি আৰু শত্ৰুৰ পৰা ৰক্ষা পাবলৈ ৰাতিপুৱা ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব। কন্যা ৰাশিৰ অধিপতি বুধক সন্তুষ্ট কৰিবলৈ কৰ্মত একাগ্ৰতা পাবলৈ হ'লে ভগৱান গণেশক স্মৰণ কৰক আৰু পাৰিলে তেওঁক লাডু অৰ্পণ কৰিব। বুধ আৰু বৃহস্পতি শুভফল পাবলৈ হ'লে আজি আপুনি সেউজীয়া আৰু হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰক বা লগত ৰুমাল ৰাখক। ইয়াৰ ফলত দিনটো আজি লাভদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ পঞ্চম স্থানত অৱস্থান কৰিছে। পঞ্চম চন্দ্ৰ হৈছে বুদ্ধি, প্ৰেম, শিক্ষা, কলা সংস্কৃতি, সৃজনশীলতা আৰু সন্তানৰ স্থান বুলি গণ্য কৰা হয়। সেইবাবে আজি আপোনাৰ দিনটো মানসিক প্ৰশান্তি, ৰোমাঞ্চ আৰু বুদ্ধিবৃত্তিক বিকাশৰ এক সুন্দৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতা তুংগত থাকিব। যিসকল ব্যক্তি শিক্ষা, কলা, প্ৰযুক্তিবিদ্যা, ডিজাইনিং, পৰিচালনা আদিৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে অতিশয় শুভ হ'ব। নিজৰ নিখুঁত কাম আৰু সুন্দৰ উপস্থাপনৰ জৰিয়তে আজি আপোনালোকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত দিনটো অতিশয় অনুকূল। পঞ্চম চন্দ্ৰই আপোনালোকৰ লাভৰ সুন্দৰ সুযোগ দিব। আজি বৃহস্পতি গ্ৰহৰ প্ৰভাৱে আজি আপোনাৰ আৰ্থিক ক্ষেত্ৰত সঠিক আৰু লাভদায়ক সিদ্ধান্ত লোৱাত সহায় কৰিব। প্ৰেম আৰু ৰোমাঞ্চৰ বাবে দিনটো সৰ্বোত্তম হ'ব। আপুনি নিজৰ জীৱনসংগী বা প্ৰেমিকাৰ সৈতে অতি সুন্দৰ ৰোমান্টিক সময় আজি অতিবাহিত কৰিব পাৰিব। আপোনাৰ মনত থকা ভাৱ প্ৰকাশ কৰাৰ বাবে আজি দিনটো উত্তম দিন। পৰিয়ালত সন্তানৰ ফালৰ পৰা কোনো সাফল্য বা ভাল খবৰ আহিব পাৰে, যিয়ে আপোনাক গৌৰৱান্বিত কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই দেখা গৈছে। আপুনি যথেষ্ট সতেজ আৰু মানসিকভাৱে সক্ৰিয় অনুভৱ কৰিব। তথাপিও পঞ্চম চন্দ্ৰৰ জৰিয়তে আপোনালোকে কিছু সমস্যাৰ পৰা অলপ সাৱধানে থকাৰ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। পঞ্চম চন্দ্ৰৰ হঠাতে ধন লাভৰ সৃষ্টি কৰে, তথাপিও আপোনালোকে ধন পাই উৎসাহী হৈ কোনো অনিশ্চিত স্থানত বিনিয়োগ নকৰিব। প্ৰেমৰ সম্পৰ্ক বা ঘৰুৱা পৰিৱেশত নিজৰ মত জাপি দিবলৈ চেষ্টা নকৰিব। পেটৰ সমস্যাৰ পৰা বাচিবলৈ বেছি মছলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। তুলা ৰাশিৰ গৰাকী শুক্ৰক সন্তুষ্ট কৰিবলৈ মা লক্ষ্মীক বগা ফুল বা বগা মিঠাই অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক স্থিতি আৰু জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আজি বৃহস্পতি হোৱাৰ বাবে আজি গুৰু গ্ৰহৰ কৃপা লাভ কৰিবলৈ ৰাতিপুৱা ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজি আপোনালোকৰ চন্দ্ৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে। চতুৰ্থ স্থান হৈছে মাতৃগৃহ, ভূমি, বাহন আৰু মানসিক শান্তিৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনালোকে মনোযোগ মূলতঃ ঘৰ, পৰিয়াল, ঘৰুৱা পৰিৱেশ আৰু সম্পত্তিৰ ওপৰত অধিক নিবদ্ধ কৰি ৰাখিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত আজি সুচাৰুৰূপে আপোনাৰ দিনটো পাৰ হ'ব, যদিও আপোনাৰ মনটো অফিচৰ কামতকৈ ঘৰৰ প্ৰতি বেছি আকৰ্ষিত হৈ থাকিব। ঘৰৰ পৰা কাম কৰা লোকসকলৰ বাবে দিনটো ভাল। ৰিয়েল ষ্টেট, মাটি বাৰী নিৰ্মাণ কাৰ্য, বাহন ক্ৰয় বিক্ৰয় কৰাসকলৰ বাবে আজি বৃহস্পতিৰ কৃপাত নতুন আৰু লাভদায়ক চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক স্থিতি স্বাভাৱিক অৱস্থাত থাকিব। অৱশ্যে ঘৰৰ মেৰামতি, ঘৰুৱা আচবাব পত্ৰ কিনা, বাহন মেৰামতি আৰু পৰিয়ালৰ প্ৰয়োজন পূৰণৰ নামত আপোনাৰ কিছু ধন ব্যয় হোৱাৰ যোগ আছে। এই ব্যয়বোৰ আপোনাৰ ঘৰুৱা সুখ শান্তি বৃদ্ধিৰ বাবেও হ'ব। চতুৰ্থ চন্দ্ৰৰ অৱস্থানে পাৰিবাৰিক জীৱনত যথেষ্ট গুৰুত্ব আৰোপ কৰে।
পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ মাতৃৰ সৈতে সময় অতিবাহিত কৰিলে আপুনি অপাৰ মানসিক শান্তি পাব। প্ৰেমৰ সম্পৰ্কত বাহিৰত ফুৰিবলৈ যোৱাতকৈ ঘৰুৱা পৰিৱেশত সংগীৰ সৈতে সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ বেছি পৰিৱেশটো অনুকূল হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই দেখা গৈছে, তথাপি চতুৰ্থ চন্দ্ৰৰ প্ৰভাৱৰ ফলত বুকুৰ বিষৰ সমস্যা, হাঁওফাঁওৰ সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ সাৱধানতাবোৰ হ'ব: ঘৰুৱা বিষয় বা সম্পত্তিৰ বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। বৃশ্চিক ৰাশিৰ জাতকৰ খং সোনকালে উঠে, সেইবাবে শান্ত হৈ কথাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। যদি আজি মাটি বাৰী বা বাহন ক্ৰয় বিক্ৰয়ৰ কোনো আইনী কাম আছে, তেনেহ'লে কাগজ-পত্ৰ আৰু আইনী দস্তাবেজবোৰ ভালদৰে পঢ়ি চাইহে স্বাক্ষৰ কৰিব। মাতৃৰ স্বাস্থ্যক লৈ একেবাৰে আওকাণ নকৰিব। তেওঁৰ সৈতে সময় কটাওক আৰু কিবা অসুবিধা হ'লে চিকিৎসকৰ কাষ চাপিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান প্ৰতিকাৰ হ'ব। বৃশ্চিক ৰাশিৰ অধিপতি মংগলক সন্তুষ্ট কৰিবলৈ আৰু কৰ্মত শক্তি লাভ কৰিবলৈ হ'লে ৰাতিপুৱা আপুনি হনুমান চালিচা পাঠ কৰিব। আজি বৃহস্পতিবাৰ হোৱাৰ বাবে ঘৰৰ সুখ শান্তি আৰু মানসিক প্ৰশান্তিৰ বাবে ৰাতিপুৱা ওম নমঃ ভগৱতে বাসুদেৱ মন্ত্ৰটো জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলে আজি আপোনালোকৰ চন্দ্ৰৰ তৃতীয় স্থানত অৱস্থান কৰিছে। তৃতীয় স্থান হৈছে সাহস, পৰাক্ৰম, যোগাযোগ আৰু ভাতৃভগ্নী আৰু ছুটি ভ্ৰমণৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট সক্ৰিয়, উৎসাহজনক আৰু নিজৰ পৰিশ্ৰমৰ বলত সফলতা অৰ্জন কৰাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস আৰু যোগাযোগৰ দক্ষতা ভাল দেখা যাব। বৃহস্পতি গ্ৰহৰ কৃপাত আপোনাৰ কথাতে সুখীয়া গাম্ভীৰ্য আৰু জ্ঞান ফুটি উঠিব। মিডিয়া, মাৰ্কেটিং, জনসংযোগ, লেখা মেলা, শিক্ষকতা বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো অতিশয় শুভ হ'ব। ব্যৱসায়ীসকলৰ বাবে ছুটি ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে, যি পৰৱৰ্তী সময়ত যথেষ্ট লাভদায়ক বুলিও প্ৰমাণিত হ'ব। আৰ্থিক দিশত আপোনাৰ নিজা প্ৰচেষ্টা আৰু বৃহস্পতিৰ প্ৰভাৱে সফলতা কঢ়িয়াই আনিব। উপাৰ্জন বৃদ্ধিৰ বাবে নতুন যোগাযোগ স্থাপন হ'ব। অৱশ্যে যাত্ৰা বা ধৰ্মীয় কাম কাজৰ নামত আপোনাৰ কিছু ধন ব্যয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যি আপোনাক মানসিক প্ৰশান্তিহে দিব। দ্বিতীয় চন্দ্ৰৰ অৱস্থানে ভাতৃভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ কৰি তুলিব আৰু তেওঁলোকৰ পৰা আপুনি পূৰ্ণ সমৰ্থন পাব। প্ৰেমৰ সম্পৰ্কত নিজৰ মনৰ ভাৱ স্পষ্টকৈ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো সৰ্বোত্তম হ'ব। আপোনাৰ বুদ্ধিদীপ্ত কথা বতৰাই সংগীৰ মন মোহিবলৈও সক্ষম কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য অতি উত্তম অৱস্থাত থাকিব। মনত আপোনাৰ যোগাত্মক শক্তিয়ে বিৰাজ কৰিব। তথাপিও অত্যাধিক পৰিশ্ৰম আৰু ভ্ৰমণৰ বাবে আপোনাৰ সামান্য বিষৰ সমস্যা হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ সাৱধানতাবোৰ হ'ব: সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পোৱাটো ভাল কথা, কিন্তু অতি আত্মবিশ্বাসী হৈ বা অহংকাৰৰ বশৱৰ্তী হৈ কোনো বিপদসংকুল কামত হাত নিদিব। যোগাযোগৰ স্থানত চন্দ্ৰ থকাৰ বাবে কথা কওঁতে শব্দ নিৰ্বাচন সাৱধানে কৰিব, নহ'লে আপোনাৰ অকাৰণতে কিছুমান আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কৰ্মসূত্ৰে বা ব্যক্তিগত কাৰণত কিছু ছুটি ভ্ৰমণ কৰিবলগীয়া হ'লে যান বাহনৰ নীতি নিয়মবোৰ মানি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব: নিজৰ অধিপতি গ্ৰহ বৃহস্পতিক অধিক বলৱান কৰিবলৈ আৰু সৌভাগ্য লাভ কৰিবলৈ ৰাতিপুৱা স্নান কৰি ওম নমঃ ভগৱতে বাসুদেৱ মন্ত্ৰটো জপ কৰিব আৰু লগতে তৃতীয় চন্দ্ৰৰ শুভফল লাভ কৰিবলৈ হ'লে সৰু ভাই ভনীক মৰম কৰক বা তেওঁলোকক কিবা উপহাৰ দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলে আজি আপোনালোকৰ চন্দ্ৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে। দ্বিতীয় স্থান হৈছে ধনৰ স্থান আৰু কুটুমৰ স্থান। সেইবাবে আজি আপোনালোকৰ সঞ্চিত ধন, পৰিয়াল, মুখমণ্ডল আৰু কথা বতৰা বা বাণীৰ আৰু খাদ্যাভ্যাসক প্ৰতিনিধিত্ব কৰিছে। গতিকে আজিৰ দিনটো মূলতঃ আপোনাৰ আৰ্থিক দিশ, কথা বতৰা আৰু পাৰিবাৰিক সম্পৰ্কৰ ওপৰত কেন্দ্ৰীভূত হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বাকপটুতা আৰু যুক্তিপূৰ্ণ কথা বতৰাই সকলোকে প্ৰভাৱিত কৰিব। শিক্ষকতা, পৰামৰ্শদাতা, বিপণন বিভাগত কাম কৰা লোকসকলৰ বাবে অতিশয় ফলপ্ৰসূ হ'ব আজিৰ দিনটো। ব্যৱসায়ীসকলে নিজৰ ভাল ব্যৱহাৰ পাতিয়ে আৰু বৃহস্পতিৰ প্ৰভাৱেৰে নতুন গ্ৰাহক আৰু বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক স্থিতি যথেষ্ট মজবুত হ'ব। দ্বিতীয় চন্দ্ৰৰ অৱস্থান আৰু বৃহস্পতিবাৰৰ প্ৰভাৱে ধনৰ আগমনৰ সুন্দৰ ইংগিত বহন কৰিছে। পূৰ্বতে আবদ্ধ হৈ থকা ধন আজি ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ বাবেও আজি আপোনালোকৰ দিনটো ভাল। পাৰিবাৰিক জীৱনত আজি এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে একেলগে ভোজন কৰাৰ সময় কটাবৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ মধুৰ মাত কথাই সংগীক মন জয় কৰিব। পৰিয়ালৰ যিকোনো সমস্যা নিজৰ জ্ঞানৰ বুদ্ধিৰে সমাধান কৰিবলৈ আজি চেষ্টা কৰিব। সামগ্ৰিকভাৱে দিনটো স্বাস্থ্যৰ বাবে অনুকূল আৰু আপুনি শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব। দ্বিতীয় চন্দ্ৰৰ ফলত আপোনালোকৰ মুখমণ্ডল আৰু ডিঙিৰ লগত জড়িত কিছুমান অসুবিধা হোৱাৰো
সম্ভাৱনা থাকিব, সেইবোৰ ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। দ্বিতীয় চন্দ্ৰ হৈছে বাণীৰ লগত জড়িত স্থান আৰু শনিৰ প্ৰভাৱত কেতিয়াবা মকৰ ৰাশিৰ জাতকৰ কথা বতৰাত কঠোৰতা আহিব পাৰে, সেইবাবে কথা কওঁতে আজি অলপ সাৱধান হ'ব। দ্বিতীয় চন্দ্ৰৰ খাদ্যৰো কাৰক হয়, সেইবাবে আজি পেটৰ লগত জড়িত সমস্যা হোৱাৰ পৰা আপুনি সাৱধানে থাকিব। ধনৰ আগমন হ'লেও কাৰোবাক ডাঙৰ পৰিমাণৰ ধন আজি নিদিব। আজিৰ দিনটোৰ বাবে বিশেষ প্ৰতিকাৰ হ'ব। দ্বিতীয় চন্দ্ৰৰ যোগাত্মক শক্তি বৃদ্ধি কৰিবলৈ হ'লে আৰু সঞ্চিত ধন বৃদ্ধিৰ বাবে ৰাতিপুৱা স্নান কৰি আপোনালোকে ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু মকৰ ৰাশিৰ অধিপতি শনিদেৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। কামবোৰ কৰ্মত একাগ্ৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে যিকোনো কামত আজি সক্ষম হ'ব ভালদৰে আগবঢ়াই নিবলৈ। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ প্ৰথম স্থানত অৱস্থান কৰিছে আৰু প্ৰথম স্থান হৈছে শৰীৰ, ব্যক্তিত্ব, মনোভাৱ, স্বাস্থ্য আৰু আত্মবিশ্বাসৰ স্থান। লগ্নত চন্দ্ৰৰ আগমনে আজি আপোনাৰ মানসিক অৱসাদ দূৰ কৰিব আৰু আপোনাক এক নতুন সতেজতা প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্ব প্ৰদানৰ ক্ষমতা তুংগত থাকিব। লগ্নত চন্দ্ৰ আৰু বৃহস্পতিৰ প্ৰভাৱৰ ফলত আপুনি আজি নিখুঁত আৰু জ্ঞানগৰ্ভভাৱে নিজৰ কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। যিকোনো নতুন প্ৰকল্প, ব্যৱসায়িক চুক্তি বা গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে দিনটো অতি উত্তম। নিজৰ যোগাত্মক মনোভাৱ আৰু সমাজ সেৱা কামত আপোনাৰ আজি গুৰুত্ব বাঢ়িব আৰু সকলোৱে আপোনাক প্ৰশংসাও কৰিব। আৰ্থিক স্থিতি সুদৃঢ় হ'ব। লগ্নৰ চন্দ্ৰই আজি আপোনাক নিজৰ সাজ সজ্জা, স্বাস্থ্যৰ যতন, কাপোৰ ক্ৰয় আৰু ব্যক্তিত্ব বিকাশৰ নামত কিছু ধন ব্যয় কৰিবলৈ উৎসাহিত কৰিব পাৰে। বৃহস্পতি কিবা পুৰণি কোনো ব্যৱসায়ৰ পৰা লাভ অৰ্জন কৰাৰো যোগ আছে। লগ্নত চন্দ্ৰ থকাৰ বাবে আজি আপুনি আন দিনতকৈ বেছি আৱেগিক অনুভৱ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে দিনটো অতি ৰোমান্টিক, কাৰণ লগ্নৰ চন্দ্ৰই পোনে পোনে সপ্তম স্থান অৰ্থাৎ জীৱনসংগীক দৃষ্টি দিয়ে। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ আহিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিবলৈও সক্ষম হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব। আজি শৰীৰত এক নতুন সতেজতা অনুভৱ কৰিব। তথাপি কুম্ভ ৰাশিৰ জাতকৰ স্বভাৱৰ লগ্নত চন্দ্ৰ থকাৰ বাবে মনত অত্যাধিক চিন্তা কৰাৰ প্ৰৱণতাও থাকিব, যাৰ ফলত মানসিক চাপ আৰু মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। লগ্নত চন্দ্ৰ থকাৰ ফলত কেতিয়াবা আপুনি আত্মকেন্দ্ৰিক হৈ পৰিব পাৰে, সেইবাবে কেৱল নিজৰ সুবিধাৰ কথা চিন্তা নকৰি আন সদস্যসকল বা মানুহৰ কথাও চিন্তা কৰিব। বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ জ্ঞান বৃদ্ধি পাব, কিন্তু সেই জ্ঞানক লৈ অহংকাৰ নকৰিব। আনক উপদেশ দিবলৈ গৈ তৰ্কত লিপ্ত নহ'ব। মনটো আজি সঘনাই সলনি হৈ থাকিব পাৰে, গতিকে ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। লগ্নৰ চন্দ্ৰক শান্ত কৰিবলৈ হ'লে আৰু অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে আজি ৰাতিপুৱা আপুনি স্নান কৰি শিৱ মন্দিৰত গৈ শিৱলিংগত পানী অৰ্পণ কৰক। আপুনি দেখিব দিনটো আজি শান্তিপূৰ্ণভাৱে পাৰ কৰিব পাৰিব। আজি বৃহস্পতিবাৰ হোৱা হেতুকে সৌভাগ্য আৰু মানসিক প্ৰশান্তিৰ বাবে ৰাতিপুৱা আপোনালোকে ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱা মন্ত্ৰটো জপ কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনালোকৰ চন্দ্ৰৰ দ্বাদশ স্থানত অৱস্থান কৰিছে আৰু দ্বাদশ স্থান হৈছে ব্যয়, চিকিৎসালয়, বিদেশ যাত্ৰা, আধ্যাত্মিকতা, নিৰ্জনতা আৰু নিদ্ৰাৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক ক্ষেত্ৰত যথেষ্ট সতৰ্ক হোৱা আৰু মানসিক শান্তি বিচাৰি ওলোৱাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি কিছু পৰিমাণে একাকিত্ব বা কামৰ হেঁচা অনুভৱ কৰিব পাৰে। যিসকল ব্যক্তি বিদেশৰ লগত জড়িত ব্যৱসায়, বহুজাতিক কোম্পানী, আমদানি ৰপ্তানি, চিকিৎসালয় বা আধ্যাত্মিক প্ৰতিষ্ঠানৰ কামত নিয়োজিত হৈ আছে, তেওঁলোকৰ বাবে দিনটো যথেষ্ট লাভদায়ক হ'ব। সাধাৰণ চাকৰিয়াল বা ব্যৱসায়ীসকলে আজি কোনো নতুন ডাঙৰ প্ৰকল্প হাতত নোলোৱাটোৱেই ভাল হ'ব। বৰ্তমান চলি থকা কামবোৰতে গুৰুত্ব দিয়ক। দ্বাদশ চন্দ্ৰৰ অৱস্থানে আজি অপ্ৰত্যাশিত খৰচ বৃদ্ধিৰ স্পষ্ট ইংগিত দিছে। ভ্ৰমণ, চিকিৎসা, ধৰ্মীয় দান দক্ষিণা বা কোনো অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ নামত আপোনাৰ বহু ধন ব্যয় হ'ব পাৰে। বাজেটৰ বাহিৰলৈ গৈ খৰচ কৰাৰ পৰা নিজকে বিৰত ৰাখিব। পাৰিবাৰিক জীৱনত আপুনি অলপ নিৰ্জনতা বা নিজৰ বাবে সময় বিচাৰিব পাৰে। আপোনাৰ এই আধ্যাত্মিক বা নীৰৱ স্বভাৱক জীৱনসংগী বা পৰিয়ালৰ মানুহে ভুল বুজিব পাৰে, সেইবাবে তেওঁলোকৰ লগত মনৰ ভাৱ বিনিময় কৰক। প্ৰেমৰ সম্পৰ্কত কোনো গোপন কথা লুকুৱাবলৈ চেষ্টা নকৰিব। দ্বাদশ চন্দ্ৰৰ ফলত আপোনালোকৰ চিকিৎসালয়ৰ কাৰক হোৱাৰ বাবে আজি আপোনাৰ টোপনিৰ ব্যাঘাত জন্মিব পাৰে। মানসিক চাপৰ বাবে মূৰৰ বিষো হ'ব পাৰে। চকুৰ সমস্যা বা ভৰিৰ বিষৰো সমস্যা দেখা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। খৰখেদাকে আৱেগিক হৈ বস্তু কিনিবলৈ নাযাব আৰু কাৰোবাক ধন ধাৰলৈ নিদিব। কৰ্মস্থলীত নিজৰ গোপন পৰিকল্পনাবোৰ আনৰ আগত প্ৰকাশ নকৰিব।
নহ'লে কোনোবাই ইয়াৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। আজি দীৰ্ঘ দূৰত্বৰ যাত্ৰাত গ'লে নিজৰ সামগ্ৰীবোৰৰ প্ৰতি চকু ৰাখিব। আজিৰ দিনটোৰ বাবে বিশেষ প্ৰতিকাৰ হ'ব। নিজৰ ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতিক সন্তুষ্ট কৰিবলৈ আৰু সকলো বিপদৰ পৰা ৰক্ষা পাবলৈ হ'লে ৰাতিপুৱা স্নান কৰি আপুনি ভগৱান বিষ্ণুক আৰাধনা কৰক। দ্বাদশ স্থান হৈছে দান বা দিয়াৰ স্থান। আজি আপুনি বৃহস্পতিবাৰ দিনা দৰিদ্ৰ ব্যক্তিক কোনো মন্দিৰত গৈ বা চিকিৎসালয়ত হালধীয়া বস্তু বা খাদ্য দান কৰক। আপোনাৰ আসন্ন বিপদ আঁতৰিব আৰু আপুনি মানসিক শান্তি পাব আৰু লগতে আপোনাৰ ভাগ্যোদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।